নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে জানে যে অসমৰ নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত যি প্ৰধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়াক লৈ দীৰ্ঘদিন ধৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত কেইবাটাও গুৰুত্বপূৰ্ণ গোচৰ চলি আছে। এই নিযুক্তিক লৈ চৰকাৰ আৰু প্ৰাৰ্থীসকলৰ মাজত আইনী যুঁজ চলি থকাৰ মাজতে আজি মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা এটা অতি ডাঙৰ খবৰ আহি পৰিছে। আজিৰ এই ভিডিঅ'টিত আমি পোনপটীয়াকৈ আদালতৰ সেই গুৰুত্বপূৰ্ণ অৰ্ডাৰ কপিটো বিশ্লেষণ কৰিম, য'ত পৰৱৰ্তী শুনানিৰ তাৰিখ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে অন্তৰ্বৰ্তীকালীন আদেশ অৰ্থাৎ ইণ্টাৰিম অৰ্ডাৰ সন্দৰ্ভত হাইকোৰ্টে কি কৈছে সকলো বিতংভাৱে জানিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে স্ক্ৰীণত মন দিয়ক। আপোনালোকে স্ক্ৰীণত দেখা পোৱা অৰ্ডাৰ কপিটো হৈছে আজিৰ অৰ্থাৎ 11 জুন 2024 তাৰিখৰ মাননীয় ন্যায়াধীশ বুডি হাবুং দেৱৰ আদালতৰ পৰা অহা মূল অৰ্ডাৰ কপি। আহকচোন চাওঁ এই অৰ্ডাৰ কপিত প্ৰকৃততে কি লিখা আছে। ইয়াতে আছে যে আবেদনকাৰী বা পিটিশ্যনাৰসকলৰ হৈ অভিজ্ঞ অধিবক্তা শ্ৰীযুত SP শৰ্মাদেৱে আদালতত এক অনুৰোধ উত্থাপন কৰিছিলে আৰু সেই অনুৰোধৰ প্ৰতি বিভাগীয় সঁহাৰি আছিলে এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ স্থায়ী অধিবক্তা শ্ৰীযুত NJ খাটনিয়াৰ আৰু বিজ্ঞ CGC শ্ৰীযুত AK দত্তদেৱৰ সন্মতি সাপেক্ষে আদালতে এক সিদ্ধান্ত গ্ৰহণ কৰে আৰু এই গোচৰৰ সৈতে জড়িত আটাইকেইটা বিষয় বা গোচৰ অহা 23 জুলাই 2024 তাৰিখে একেলগে তালিকাভুক্ত অৰ্থাৎ লিষ্ট কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু ইয়াৰ সৈতে পিটিশ্যনৰ পক্ষই দাখিল কৰা এফিডেভিট ইন ৰিপ্লাইখনো বিবেচনা কৰা হ'ব বুলি উল্লেখ কৰিছে। এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল আপোনালোকে এই ফাইলটোৰ একেবাৰে তলৰ অংশটোলৈ লক্ষ্য কৰক। তাত স্পষ্টকৈ লিখা আছে, কেইবাটাও লেখ আবেদনৰ কথা উল্লেখ কৰিছে WPC আৰু সেই আদেশসমূহত যি অন্তৰ্বৰ্তীকালীন আদেশ বা ইণ্টাৰিম অৰ্ডাৰ ইতিমধ্যে জাৰি কৰা হৈছিল সেয়া আগন্তুক শুনানিৰ তাৰিখলৈকে অৰ্থাৎ 23 জুলাই তাৰিখলৈকে সেয়া বাহাল থাকিব, অৰ্থাৎ চেল কণ্টিনিউ টিল দ্য নেক্সট ডেট অফ লিষ্টিং বুলি উল্লেখ কৰিছে। গতিকে ইয়াৰ প্ৰভাৱ কি পৰিব যদি সহজ ভাষাত চাবলৈ যাওঁ যে ইয়াৰ অৰ্থ হ'ল অসমৰ LP স্কুলৰ প্ৰধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়াক লৈ পূৰ্বতে আদালতে যি স্থগিতাদেশ বা অন্তৰ্বৰ্তীকালীন সুৰক্ষা প্ৰদান কৰিছিল সেয়া অহা 23 জুলাই 2024 লৈকে একেদৰে জাৰি থাকিব। ইয়াৰ মাজত চৰকাৰে কোনো সিদ্ধান্ত বা নতুন নিযুক্তি প্ৰক্ৰিয়া প্ৰধান শিক্ষকৰ সম্পূৰ্ণ কৰিব নোৱাৰিব। যিসকল শিক্ষক বা প্ৰাৰ্থী এই গোচৰৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে 23 জুলাইৰ দিনটো অতি গুৰুত্বপূৰ্ণ হ'ব, কাৰণ সিদিনাই আদালতে এই বিষয়ত চূড়ান্ত শুনানিৰ দিশে আগবাঢ়িব। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে স্ক্ৰীণত দেখা পাই থকা নিৰ্দেশটি অৰ্ডাৰটিৰ আটাইতকৈ ডাঙৰ আপডেট এইখিনিয়ে আছিলে যে বৰ্তমান আমাৰ প্ৰধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটি স্থগিত থাকিব 23 জুলাইলৈকে। তলৰ কমেণ্ট বক্সত আপোনালোকে আপোনালোকৰ মতামত জনাব আৰু অসমৰ শিক্ষা বিভাগ আৰু চাকৰি সংক্ৰান্তীয় এনেধৰণৰ প্ৰতিটো সঁচা আৰু সঠিক খবৰ সকলোতকৈ আগত পাবলৈ আমাৰ চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি থওক আৰু কাষৰ বেল আইকনটো টিপিবলৈ নাপাহৰিব। ভিডিঅ'টি ভাল লাগিলে লাইক আৰু বন্ধুসকলৰ সৈতে শ্বেয়াৰ নিশ্চয় কৰিব। ধন্যবাদ। জয় আই অসম।